101 সংখ্যক সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুৰ আজি শুভ উদ্বোধনী কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানেৰে আৰম্ভ কৰে। আজি গৰু বিহুক লৈ উখল মাখল সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে আয়োজন কৰা হৈছে মুকলি বিহু। ইয়াৰ ব্যতিক্ৰম নহয় কাঁহ শিল্প নগৰী সৰ্থেবাৰী। প্ৰতি বছৰৰ দৰে এইবেলিও সৰ্থেবাৰী ৰাজহুৱা ৰঙালী বিহুখন আজিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। বিভিন্ন খেল ধেমালিৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰঙালী বিহু। আজি ৰাজহুৱা বিহুখনৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণৰ লগতে বয়োজ্যেষ্ঠসকলক বিশেষভাৱে সম্বৰ্ধনা জনায়। আনফালে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা বিহুত অহা 5 বহাগত সাংস্কৃতিক সন্ধ্যাত জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগে গীত পৰিৱেশন কৰিব।